বসরাম পিতা হস্ত অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে আৰু কোৱাচোন বসৰাম কেনে পুত্ৰ পিতাৰ শ্ৰেষ্ঠ পুত্ৰ পিতা যে পুত্ৰৰ দ্বাৰা বংশ তথা পিতৃকুলৰ মৰ্যাদা উজ্জ্বল হয় সেই পুত্ৰই শ্ৰেষ্ঠ পুত্ৰ তেনে পুত্ৰৰ কৰ্তব্য কি বচন ন্যায় অন্যায় নকৰি বিচাৰ পিতৃৰ আদেশ পালন কৰাটোৱেই পুত্ৰৰ প্ৰধান কৰ্তব্য তেন্তে বচন আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ তুমি কোনো ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি মোক সত্য পিতা মইতো সৰ্বদাই আপোনাৰ আদেশ পালন কৰি আহিছো কিন্তু আজি এনেকৈ মোক কিয় সত্যতাবদ্ধ কৰাইছে কাৰণ আজিৰ আদেশ অতিকে কঠোৰ বাচা আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনিলে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কম্পিত হ'ব আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনা মাত্ৰেই তোমাৰ গাৰ নোম শিয়ৰি উঠিব গতিকে বাচা পিতা তুমি তোমাৰ মন দৃঢ় কৰা তুমি মোৰ পুত্ৰ তুমি তোমাৰ কৰ্তব্য পালনত অৱহেলা নকৰা আৰু চাবা যাতে তোমাৰ পিতৃৰ আদেশ তুমি অপমাননা নকৰা হে দয়াময় নাজানো প্ৰভু কি ছলনা তুমি পেলাব খুজিছা পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক মই ন্যায় অন্যায় নকৰি বিচাৰ সৰ্বদাই পালন কৰিবলৈ চেষ্টা কৰিম আপোনাৰ আদেশ অতল সমুদ্ৰটো যদি ডুব দিব লাগে যদি জ্বলন্ত অগ্নিটো জাপ দিব লাগে এনেকি গো হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যা আদি মহাপাপতো লিপ্ত হ'ব লাগে তাতো মই তিল মাত্ৰ নহকুণ্ঠে আপোনাৰ কি আদেশ মই কৰিম পালন তেন্তে বসৰাম শুনা মোৰ কঠোৰ আদেশ এই মুহূৰ্ততে তুমি তোমাৰ জন্মদাত্ৰী মাতৃক কৰা
অবিরল তুমি তুমি রিপ কই পলিসকিও তোমার বিকাল বক্ষণ এই হত ভোগের কিরত পড়িবলৈ পত্র নাই না মই ক'ত আছো কি ছায়াবাজি ছায়াৰ লগত কথা হৈছে মোৰ জন্মদাতা মই পঞ্চপদ পিতৃ মনুষ্য মোৰ লগতে চলনা কৰিছে পিতা পুত্ৰৰ আগতে চলনা কিয় পিতা বছৰম তুমি মোৰ আগত সত্য কৰিছিলা যে মোৰ আদেশ যিমানেই কঠোৰ হওক কিয় তুমি ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি তুমি সত্য কৰিছিলা কিন্তু এতিয়া তুমি মোৰ আদেশ শুনা মাত্ৰেই বিস্ফোরিত হৈছা কিয় ক্ষমা কৰা পুত্ৰ তোমাৰ ক্ষমা কৰা পিতা মোক ধৰো মাতৃ হেতু পিতা নকৰা মাতৃ হেতু পিতা নকৰা জন্মদাত্ৰী সম্পূৰ্ণ ক্ষমা পিতা তোমাৰ ক্ষমা কৰা পিতা ভরসা
স্ত্রী হেতু পিতা নকরায় দেখো পুত্র এনে বজ্রপাত এনে নিম্নবাদে দিবলৈ আপোনাৰ হৃদয় অলপ নকপিল রাম পিতৃৰ আদেশ পালন কৰাটো কি পুত্ৰৰ কৰ্তব্য নহয় তই তেন্তে কি মোৰ আদেশ পালন নকৰ নিজে বৰ কঠোৰ পিতা কি যে বৰ কঠোৰ আপুনি মোক সহস্ৰ আদেশ দিয়ক তাক মই এক মুহূৰ্ততে কৰিম পালন কিন্তু পিতা পুত্ৰ হৈ কেনেকৈ মাতৃক মই হত্যা কৰিম স্নেহময়ী জননী পুত্ৰ বুলি সম্বোধন কৰিব আৰু তেওঁৰেই গৰ্ভজাত সন্তানৰ সন্মুখত আকুল নয়নেৰে চাই থাকিব তেতিয়া মই কোন প্ৰাণে কোন সতে তেওঁক হত্যা কৰি এনে নিম্নবাদে নকৰিব পিতা তেন্তে তই মোৰ আদেশ পালন নকৰ এই নাকি তোর হস্ত জ্ঞান এই নাকি তোর পিতৃভক্তি এই নাকি তোর কর্তব্য পালন করম হয়টুকু পুনরুপদিশু তাই মোর আদেশ পালন করবি না নকর দেখো পিতা মাতার ভিতরে শ্রেষ্ঠ আর কোনটুকুর উত্তর পা পিতৃর ঐক্য লঙ্ঘন মাতৃ হত্যা ক্ষয় নকরবি রাম সময় মোর হৈছে মতে তই মোর আদেশ পালন করবি না নকর হয়টুক শেষ পারর পথে দিলাম তই মোর আদেশ পালন করবি না নকর আপনার এই মুহূর্ততেই বই আপনার আদেশ করি পালন পিতা স্বর্গ পিতা ধর্ম পিতা হি পরমন্ত পিতরি প্রতিমা পল্লে প্রিয়ন্তে সর্বদেবতা পিতরি প্রতিমা পল্লে প্রিয়ন্তে সর্বদেবতা পিতরি প্রতিমা পল্লে প্রিয়ন্তে সর্বদেবতা
অতি ভক্তিবিহীন নারীর দ্বন্দ্ব অচিরেই হব সমাধান। পাপিষ্ঠিনী ৰেণুকা, তোৰ নিজৰ কৰ্মফল ভোগ কৰিবলৈ সাজু হৈ থাক। যাওঁ, ময়ো ৰামৰ পিতৃ ভক্তিৰ পৰীক্ষা দূৰৰ পৰাই কৰো নিৰীক্ষণ। আজি এই ৰামে জগততে অক্ষয় কীৰ্তি কৰিব স্থাপন, যি কোনেও কেতিয়াও কৰা নাই, দেখা নাই, শুনা নাই, তেনে কৰ্ম কৰিব লাগিব। কোনোবাই পিতৃৰ আদেশত নিজ মাতৃক হত্যা কৰা দেখিছিলে, কিন্তু আজি এই যমদগ্নিৰ পুত্ৰ ৰামে পিতৃৰ আদেশত নিজ মাতৃকে হত্যা কৰিব। তুমি ভাল কুক্ষণতে ৰামক জন্ম দিছিলা। তোৰ মন আছে বিষাদিত দেখিছো কিয় বাছা? পিতাক শান্ত কৰিব নোৱাৰিব নেকি? তুমি এতিয়াও ৰখা তললৈ নগৈ স্থিৰ হৈ আছা কিয়? হে নক্ষত্ৰ মণ্ডলী, তোমালোক এতিয়াও কক্ষত হোৱা নাই কিয়? তই দুচকু দেখিছো আজি মই লুটুকৰ পুত্ৰ কলা। কি হৈছে বাছা? বজ্ৰ, তুমি পিতৃৰ আদেশতকৈও বেছি নিষ্ঠুৰ। কি হল? তই উৎপাত হৈছ কিয় বাছা? কোন মাত কোৱা নাই, কোন মাত কোৱা নাই?
উন্মাদে কেতিয়াবা কৰ্তব্য পালন কৰা দেখিছা পিতৃৰ আদেশ পালন কৰা মই তোমাৰ পুত্ৰ নহয় মই তোমাৰ পুত্ৰ নহয় পিতাৰহে পুত্ৰ মোক পুত্ৰ জ্ঞান নকৰিবা মোক পুত্ৰ জ্ঞান নকৰিবা সঁচা কথা ৰাম নামেৰে তোমাৰ এটি পুত্ৰ আছিল কিন্তু আজি নহয় আজি তোমাৰ সন্মুখতে কাল সৰ্প বুজিছো বাছা পিতাৰাই আজি তোমাক কঠোৰ আদেশ দিছে তুমি তাকে প্ৰকাশ কৰিবলৈ টান পাইছা বাছা কিন্তু বাছা অনিষ্ট লিখন কোনে খণ্ডাব কোৱা বাছা পিতাই তোমাক কি আদেশ দিছে কোৱা বাছা কোৱা আদেশৰ কথা কি কমাই কোৱা বাছা যি কোনেও কেতিয়াও কৰা নাই আৰু কেতিয়াও কৰিব নোৱাৰে তেনে আদেশ পালন কৰিবলৈ দিছে কোৱা বাছা কোৱা বাছা কোৱা পিতৃৰ আদেশ তোমাক এক নম্বৰ ভিতৰত রাম রাম হরি রাম আনৰ পুত্ৰ হৈ কিয় আৰু তোমাৰ পুত্ৰৰ প্ৰতি তেওঁৰেই প্ৰচণ্ড আছে তুমি এই আদেশ পালন কৰিবানে বাছা মোৰ অনুচিত বিচাৰ কৰাৰ শক্তি নাই বাছা মই প্ৰতিজ্ঞা এই অবোধ সন্তানৰ কত কোটি অপৰাধ কৰিবা মঞ্চনা বিধির
মোরে দাকি হরি হরি ভুল বিদ্যালয়কে তোমার শ্রেষ্ঠ নহৰা মই একো নহয় পুত্ৰকে কেৱল পিতাৰ ওচৰত ঋণী এই মাতৃৰ ওচৰত নহয় নহয় মই আৰু কালি শব্দ উচ্চাৰণ কৰি কলংকিত নকৰো হে দেৱী তুমি পুত্ৰ জন্ম দিয়া নাছিলা জন্ম দিছিলা কাল নকলে মাতৃৰ সন্মুখত পুত্ৰ কাল ৰূপে থিয় দি থাকিব পাৰে হে দেৱী অন্তিম সময়ত যদি তোমাৰ কিবা ইচ্ছা আছে কৰি লোৱা আজি মই কি শুনিলো যাক মই গৰ্ভধাৰণ কৰি পানীৰে পকাই তুলি ডাঙৰ দীঘল কৰিলো সি আজি মোক হত্যা কৰিব পতি পুত্ৰৰ বাহিৰে এই পৃথিৱীত আপুনি কোন আছে যদি সেই পতি পুত্ৰই মোৰ প্ৰতিকূল তেন্তে আজি যাম কলৈ ক'ত মই যদি সতী হওঁ তেন্তে মোৰ পুণ্যৱান পুত্ৰক যদি এই মাতৃ হত্যা পাপে স্পৰ্শ নকৰে এই সময়ত মোক আৰু মৰমৰ মাতেৰে সম্বোধন কৰি এনে কৰিলে মই মোৰ কৰ্তব্য পাহৰি যাম আদেশ পালনত বিমুখ মই প্ৰতিজ্ঞতাবদ্ধ হৈ হৃদয় পাষাণতকৈও পাষাণ কৰিছো দয়া মায়া স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা দেশ প্ৰস্তুত হোৱা দেৱী মই আৰু অপেক্ষা কৰিব নোৱাৰো প্ৰস্তুত হোৱা তোমাৰ কাৰ্য তুমি সম্পূৰ্ণ কৰা এই সময়ত মই তোমাক কি বুলি আশীৰ্বাদ দিম মই আশীৰ্বাদ কৰিছো মাতৃ হত্যা পাপে তোক স্পৰ্শ নকৰে মাতৃ হত্যা পাপে তোক
দেবী অন্তিম সময়ত যদি তোমার ইষ্ট দেবতার ওচৰত কিবা প্ৰাৰ্থনা আছে, যদি ভৱিষ্যতে নাৰী ৰূপে জন্ম গ্ৰহণ কৰিবলৈ ইচ্ছা আছে, তেন্তে প্ৰাৰ্থনা কৰা যে ভৱিষ্যতে কোনোদিন পুত্ৰৱতী নহয় অপুত্ৰক হৈ থকা। তোমাকে মই প্ৰাণে ভৰি সেৱা কৰিবলৈ নাপালো। হে মোৰ স্বামী গুৰু, জন্মে 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 মই তোমাকে স্বামী রূপে পাও। জন্মে জন্মে তোমাকে স্বামী রূপে পাও। বাচ্চারা, মই প্রস্তুত। তোমার কার্য তুমি সমাধান করা। হৃদয় হৃদয় তই পাষাণ হ, পাত্ৰৰ দৰে কঠোৰ হ। বহু তই হত্যৰ দৰে নিৰ্মম হ। দয়াময় স্নেহ মমতা ৰামৰ অন্তৰৰ পৰা আঁতৰি যাও। ৰামৰ মাতৃ ভক্তি আজি ৰখা তলে গ্ৰহ নক্ষত্ৰ চন্দ্ৰ সূৰ্য বায়ু বৰণ কনকদশা বাহা চোৱা পাষাণেৰে ভৰা এই কীৰ্তিমান ৰামৰ প্ৰথম মূৰ্তি পৰই দৰ্শন। চাৰিওফালে নৰকৰ ভীষণ দাবানলে মোকে বেৰি ধৰিছে। চলি যায় চলি যায় পড়ে যায় মোৰ সমস্ত পিতা
আমার পুত্রই তোমার রাতে করিলে পালন। ধন্য ধন্য বাসারাম, মই তোমাৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰিছো। পাপর কি দারুণ যন্ত্রণা, পাপর দারুণ যন্ত্রণা, কে কোয়া নাই রক্ষা করা, রক্ষা করা পিতা, পুত্র তোমার। উঠা উঠা বাসারাম, তুমি তুমি ধৈর্য ধৰা বাসা। তোমাৰ দৰে পিতৃ ভক্তৰ ভাগ্যত নৰক কেতিয়াও সম্ভৱ হ'ব নোৱাৰে বাসা। নৰক কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। মই তোমাক আশীৰ্বাদ কৰিছো বাসা। তোমাক যেন কাহানিও মৃত্যুৱে স্পৰ্শ কৰিব নোৱাৰে। আগে মৃত্যু, পাছতহে নৰক। মৃত্যু নহলে নৰকে একো কৰিব নোৱাৰে বাসা। মোৰ আজন্ম সব যজ্ঞৰ বলেৰে মই যি অলপ পুণ্য সঞ্চয় কৰিছো, তাৰ বলেৰে আৰু মোৰ আশীৰ্বাদেৰে তুমি সমস্ত জগতত চিৰঞ্জীৱী হোৱা। চাও বাৰু ময়ো নৰকেনো তোমাক কি কৰিব পাৰে। পাপর দারুণ যন্ত্রণা কে কোয়া নাই। নালাগে নালাগে পিতামহ, ও মরত্তমর নালাগে। তুমি শংকা নকৰা পুত্ৰ। তুমি মোক যি সন্তুষ্টি প্ৰদান কৰিছা, তাতোতকৈ বেছি সন্তুষ্টি মই তোমাক প্ৰদান কৰিম। যোগীজনে বহু তপস্যাৰ বলেৰে যিবাৰ পাবলৈ সক্ষম নহয়, মই তোমাক সেইবাৰ কৰিছো প্ৰদান। মই তোমাক সেইবাৰ কৰিছো প্ৰদান। এতিয়া তুমি মোক যি বৰকেই প্ৰাৰ্থনা কৰা, মই তোমাক এই মুহূৰ্ততেই প্ৰদান কৰিম বাচা। পিতা, কোন তপক নিজ্যোতি মুখ চিরদিন দগ্ধ করার কোন ইচ্ছা নাই। যদি মাতৃ হত্যার কলঙ্কের বই চিরকাল কলঙ্কিত হব না লাগে, তেন্তে আপনার বড়র প্রভাব এই মুহূর্ততেই যেন মোর জন্মদাত্রী মাতৃ পুনর্জীবন পায়, এই প্রার্থনা পিতা, কাতর প্রার্থনা। তথাস্তু পুত্র, তথাস্তু পুত্র। পিতা, মই এই মুহূৰ্ততেই তোমাৰ মাতৃৰ হেৰুৱা জীৱন দান কৰিম। তুমি ধন্য বাছা, জগতত তুমি এই ধন্য। যিমান দিন চন্দ্ৰ সূৰ্য থাকিব, সিমান দিন তোমাৰ নাম উজ্জ্বল হৈ থাকিব। এতিয়া তুমি খন্তেকৰ কাৰণে তোমাৰ চকু জুৰি বন্ধ কৰা। মই তোমাৰ হেৰুৱা মাতৃৰ জীৱন দান কৰি পিতা।
মই বহুত বৰ টোপনি গল দেখি এই কি দেখিছো পিতা পুত্ৰ উভয় থিয় হৈ আছে বাছা তুমি মোক জগাই নিদিলা কিয় বাছা যাও মোৰ বহুত কাম আছে পিতা মোৰ হাতৰ পৰা কোঠাৰ নেৰোৱা হ'ল পিতা তুমি ভয় নকৰিবা বাছা তুমি সম্পূৰ্ণ 12 বছৰ বাছা তুমি সম্পূৰ্ণ 12 বছৰ পৃথিৱীৰ সকলো পৰ্যটন পৰিভ্ৰমণ কৰা আৰু শেষত ব্ৰহ্মকুণ্ডত স্নান কৰিলে তোমাৰ হাতৰ কুঠাৰ আপোনা আপুনি সৰি পৰিব এতিয়া যোৱা বাছা তুমি তীৰ্থ ভ্ৰমণৰ বাবে যোৱা মই আহিলো বাছা